যুৱনেতা আজিজুৰ ৰহমানৰ দায়িত্বশীল পদক্ষেপ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে মেৰামতি কৰিলে পথ গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত কাটাৰীঘাৰা গাঁও পঞ্চায়তৰ অধীনত থকা জামৰি ভাষা বিন্যাচলা সংযোগী পথৰ বেহাল অৱস্থাই বহুদিন ধৰি অঞ্চলবাসীৰ বাবে দুখ দুৰ্দশাৰ কাৰণ হৈ পৰিছিল। স্থানীয় বিধায়ক আফতাবুদ্দিন মোল্লাই নিৰ্বাচনৰ সময়ত পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি মাত্ৰ কথাতে সীমাবদ্ধ হৈ ৰ'ল। কিন্তু তাৰ পিছত কোনো দৃশ্যমান কাম নোহোৱাৰ ফলত বিধায়কৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে। এই পৰিপ্ৰেক্ষিতত যুৱনেতা আজিজুৰ ৰহমানে নিজৰ গাঁঠিৰ ধনেৰে পথটো চেনগ্ৰেভেল পেলাই আংশিক যাতায়াতৰ উপযোগী কৰি তোলাৰ ব্যৱস্থা কৰে। ৰাজনৈতিক স্বাৰ্থৰ পৰা নহয়, পঞ্চায়ত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়নৰ মানসেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। জনপ্ৰতিনিধি হিচাপে দায়িত্বশীলতা আৰু সদিচ্ছাৰ নিদৰ্শন স্বৰূপ আজিজুৰ ৰহমানৰ এই জনমুখী পদক্ষেপৰ প্ৰশংসা কৰিছে স্থানীয় ৰাইজে। মানে একচুৱেলি তাৰমানে ৰাস্তাটো এনেকুৱা এটা অৱস্থা হৈছিলে, মানুহ চলাচল কৰা একেবাৰে বন্ধ হৈ গৈছিলে। পিছত আমাৰ ইয়াৰে এটা আমাৰ দাদা সাধাৰণ কণ্ট্ৰেক্টৰ সি মোক এনেকৈ ক'লে, পিছত মই আৰু প্ৰেচিডেণ্ট দুজনে মিলি কেনে ৰাস্তাটোৰ কাম কৰি আছোঁ। তাৰমানে আমাৰ বিধায়ক সাহেব যি আছে, একচুৱেলি এইটো ৰাস্তা প্ৰথম যেতিয়া ভোট ল'লে তেতিয়া কৈ গৈছিলে যে এইটো ৰাস্তা আমি প্ৰথম কামটো কৰিম। ইয়াৰ 5 বছৰ বিধায়ককাল শেষ হৈ গ'ল, কিন্তু আজিলৈকে ৰাস্তাটো মেৰামতিৰ কাম নহ'ল। তো আমি আশা কৰিছোঁ যে যিকেইদিন আছে, বিধায়ক মহোদয়ক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যিকেইদিন আছে সেই ৰাস্তাটোৰ কাম কৰি থৈ যাব লাগে। এইটোৱে আমাৰ কাটাৰীঘাৰা পঞ্চায়তৰ কাউন্সিলৰ হিচাপে দাবী থাকিল। আৰু আমি যিখিনি পাৰি আছোঁ এইখিনি আমি চেষ্টা কৰি আছোঁ। আৰু আমি কথা দিছিলোঁ ভোট লোৱাৰ আগতে যে আমি যিমানখিনি পাৰোঁ আপোনালোকৰ সহায় সহযোগিতা আমি আগবঢ়াম। কিন্তু আপোনালোকে দেখা পাই আছে, আজি আপোনাৰ ঘুগুডবা হওক, জলেশ্বৰ আপোনাৰ হওক, আৰু আপোনাৰ উদমাৰী আৰু এইটো ৰাস্তাৰ কামো আমি কৰি আছোঁ। একচুৱেলি এতিয়ালৈকে আমি পুঁজি পোৱা নাই, কিন্তু আৰু এটা কাউন্সিলৰ কিমান পুঁজি থাকে আপোনালোকে নিশ্চয় গম পায়। কিন্তু গাইটিৰ পুঁজি দি কিনে আমি যিখিনি পাৰোঁ মানুহৰ কথা ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। গোৱালপাৰা জিলাৰ জলেশ্বৰ চুবুৰীৰ অন্তৰ্গত কাটাৰীঘাৰা জিবি তামুলীপুৰ গাঁৱৰ ৰাস্তাখন আপুনি চাওক। সেই ৰাস্তাখন আমাৰ MLA একো কাম কৰা নাই। আমি নতুন বডি গঠন কৰিছোঁ আৰু এই ৰাইজ মিলি এই ৰাস্তাখনৰ কাম কৰি আছোঁ। এইফালে স্কুল আছে আৰু বহুত মানুহ আছে, যাতায়াত কৰিব পৰা নোৱাৰা। মই কালি আহিছিলোঁ দেখি ৰাইজৰ লগত আলোচনা কৰি সেইখন ৰাস্তাৰ কাম কৰি আছোঁ। বিধায়ক মহোদয় পথটো নিৰ্মাণৰ কথা দিছিল যদিও এতিয়ালৈকে কৰা নাই। বিধায়ক মহোদয় ইয়াৰ কথা দিছিলোঁ, মই এতিয়া শুনা নাই। আপোনালোকে কৈছে কিন্তু সি কৰা নাই, আৰু কেনেকৈ কৰিব মই নাজানো। ইয়াতো টাইম শেষ। আজি বহু দিনৰ আগৰ পৰা আমি এনেকুৱা এজন প্ৰতিনিধি বাছি ল'ব বিচাৰিছিলোঁ। বহুত দিন পিছত আমি তেনেকুৱা প্ৰতিনিধি আমি ৰাইজে পাইছোঁ। গতিকে কাউন্সিলৰ মহোদয়ক পোৱাৰ পিছত 2 তাৰিখত সন্ধিয়া সি আহিছিল। অহাৰ পিছত ৰাস্তাখন চাইছে, চোৱাৰ পিছত আজি 4 তাৰিখ। আজি 4 তাৰিখে ৰাতিপুৱা মাল পৰিছে। এতিয়া ৰাইজসকলে ৰাস্তাত লাগি পৰিছে। গতিকে এনেকুৱা প্ৰতিনিধি আমি সকলো সময়তে বিচাৰোঁ, আৰু আগন্তুক দিনত আমি এনেকুৱা প্ৰতিনিধিক আমি কেতিয়াও পাহৰি নাযাওঁ, আৰু ভৱিষ্যতে কাম কৰিব বুলি আমি বহুত আশ্বাসবাদ দি আছোঁ, আৰু আমি বহুত শান্তি পাইছোঁ। আজি যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন। যাতায়াত অৱস্থা মানে আজি চাওক, বহুত ল'ৰা ছোৱালী বহুত অসুবিধা হৈ আছে। আমাৰ ৰাইজৰো বহুত অসুবিধা হৈ আছে, মানে খোজকাঢ়ি যাব নোৱাৰোঁ, এনেকুৱা অৱস্থা পৰিস্থিতি হৈছে। গতিকে আমি বিধায়ক মহোদয়ৰ এটা কথা আছিল, যেতিয়া ইলেকশ্যনত আহিছিল তেতিয়া তাৰ কথা আছিল আমি এইটো ৰাস্তাত যিমান দিনলৈকে কাম কৰিব নোৱাৰোঁ সিমান দিনলৈকে আমি এইটো ৰাস্তাত নহমাম। কিন্তু দেখা গ'ল যে এইটো ৰাস্তাত মানে এক টুকুৰি মাটি নেপেলোৱাকৈ বিধায়ক মহোদয় একদিন আহিছিল। অহাৰ পিছতে তাৰ পিছতে সি কথা দি গৈছিল যে আমি নেক্সটত কাম কৰি আছোঁ। গতিকে আজিলৈকে পৰা নাই, আৰু এনেকুৱা প্ৰতিনিধি আমি কেতিয়াও মানে নিবিচাৰোঁ ৰাইজে। আমাৰ আজিজুৰ ৰহমান আমাৰ কাউন্সিলৰ, তিনি যিমানখিনি আমাৰ লগত আছে, যিমানখিনি সঁহাৰি দিছে। যোৱা ৰাতিৰ আগা দিনা ইয়াতে আমাৰ 1 কঁকাল আছিল, বোকা আছিল। 1 কঁকাল বোকাৰ মাজেদি সেই যোৱা ৰাতি 1টা বজা গিলি আমাৰ লগত আছে। 1টা বজা গিলি আমাৰ লগতে আছে। আমাৰ লগত থাকি ফালে আমাৰ লগে ভাগে থাকি সেইখিনি কাম কৰা গৈছে। এইখিনি বেলেগ জেগাৰ পৰা নিজে মাল উবাই ফালে মাল আনিছে, নিজৰ পুঁজিৰে দি আমাৰ সহায় কৰিল। যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত যাব পৰাৰ খুব অসুবিধা হৈছিল। স্কুল কলেজ যাব পৰা নাছিল, মেডিকেলতো যাব পৰা অৱস্থা নাছিল।
বহুত কষ্ট হৈছিল